হাজোৰ মিলপাৰাত সম্পত্তি লোভত ভাঙি চুৰমাৰ কৰিলে নিজ ভাতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠান। জ্যেষ্ঠ ভাতৃ হুছেইন মাষ্টৰৰ বিৰুদ্ধে মাটি দখলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান ভঙাৰ গুৰুতৰ অভিযোগ কনিষ্ঠ ভাতৃৰ। লগতে হুছেইন মাষ্টৰ সহিতে পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ কৰিছে ভুক্তভোগী ভাতৃয়ে। ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। উক্ত এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মোৰ এইটো প্ৰথম আছিল সাৰৰ দোকান, তাৰপিছত সাৰ বন্ধ হৈ গ'ল। সাৰৰ লাইচেন্স কৰিব পৰা নাই কাৰণে বন্ধ কৰি দিয়াৰ কাৰণে মই দিলোঁ টিঙৰ দোকান। এতিয়া ভাঙিলে কোনো দোকানখন? ভাঙছি হুছেইন মাষ্টাৰ, তাৰ তিৰি আছে আৰু তাৰ ল'ৰা 3টা আছে। কিয় ভাঙিলে? সিহঁতে তাৰমানে এতিয়া এইখানে সিহঁতক লাগে, এতিয়া লগা হৈছে। তাৰমানে এতিয়া মাটিৰ মূল্য বাঢ়ি গৈছে। 1 কটা মাটি ইয়াতে কিনিব গ'লে এতিয়া 50 লাখ টকা লাগে। এতিয়া সেইকাৰণে তাৰমানে ইয়াৰ পৰা উচ্ছেদ কৰি দিব মোৰ সন্মুখত। মাটিখিনি কাৰ? মাটিখিনি আমাৰ আজহাৰ মাতবৰৰ ল'ৰা, সিও ল'ৰা, আজহাৰ মাতবৰৰ ল'ৰা। আপোনাক ভাই ককাৰ? ভাই আমি তিনিটাই ভাই। হুছেইন আছে, কাছিম আছে, মোৰ নাম মুহিত। আমি 3টাই ইয়াতে ভগাই খাওঁ। কাছিমে কি কৰে? কাছিমে সি খেতি বাতি কৰে। কাছিমে যদি জড়িত আছে মই ক'ব নোৱাৰো। ইয়াতে তাৰমানে সি আৰু হাও কৰা নাই, ইয়াও কৰা নাই। মেইন কোন আছে? মেইন আছে হুছেইন মাষ্টাৰ, তাৰ তিৰি আছে আৰু তাৰ ল'ৰা 3টা আছে। মানে দখল কৰিব হচ্ছে আপনার? দখল কৰিব খুজিছে, ডাইৰেক্ট দখল। ইয়াতে আর কোনো নাই। আমার রাইজের মানুহগিলাও তার কথা মতেই চলে। এটা আপনার দোকান যি ভাঙিছে কয় নাকি? তাকে শুনে। কিয় ভয় করে? ভয় করে, সবেই ভয় করে। ইয়াতে নহলে পুৱাবেলা দোকান ভাঙাতে কমসে কম 100 মানুহ গোট খাই গৈছিল। এটা মানুহ তাৰ এগেইনষ্টত কথা ক'ব পৰা নাই। তেনেহ'লে ভয় নকৰে জানো? কিয় ভয় করে? ভয় কৰে তাৰমানে সি ৰাজনীতিৰ লেভেল, বিজেপি কৰে, ডাঙৰ লিডাৰ। কি নাম তোর? তাৰ নাম হুছেইন মাষ্টাৰ। মই আইনৰ কাজ চাপছো। তার উপর সিহঁতৰ 5টাৰ ওপৰতে যাৰ হুছেইনৰ নামত দিছো, তাৰ তিৰিৰ নামত দিছো, তাৰ ল'ৰা 3টাৰ নামত দিছো। কি আছে? আৰু কে আহি পেলাই এইমাত্ৰ তদন্ত কৰি গ'ল। হাজোৰ প্ৰতিবেদক সংবাদ লহৰ। কারণে দরজা খুলছে তারাই নিচ্ছে, নাহলে আমার ঘরে দরজা তুমি খোলা হবা।